Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি এই ভিডিওটোত আজি ইংলিছৰ বিষয়ে কথা পাতিম। এডিআৰই বা বিভিন্ন অন্য পৰীক্ষাৰ কাৰণেও আমি গোটেই ষ্ট্ৰেটেজি এটা বনাম ইংলিছক লৈ। আমি ইংলিছক তিনিটা পাৰ্টত ডিভাইড কৰিম, ঠিক আছে, আৰু সেইমতেই প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি এটা বনাম। কেনেকৈ সেই তিনিটা পাৰ্ট সৰু সৰু পাৰ্টত ভাঙি লৈ পেলাই আমি প্ৰিপাৰেশ্যন কৰিলে ইংলিছটো আমাৰ ভাল হ'ব, ইংলিছত আমি এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিম। ইংলিছক লৈ পেলাই আগতেও মই ভিডিঅ' এটা বনাইছোঁ, কিন্তু তাৰ পিছতো মই বহুত বেছি মেছেজ এইকেইদিনত পাইছোঁ ইংলিছক লৈ পেলাই বনাই দিব লাগে বুলি এটা ষ্ট্ৰেটেজি বা কেনেকৈ পঢ়িম ক'ব লাগে। গতিকে সেইকাৰণে মই আকৌ এইটো ভিডিঅ' বনালোঁ, কিন্তু অলৰেডি মই আগতে এটা ভিডিঅ' বনাইছিলোঁ ইংলিছক লৈ পেলাই কেনেকৈ পঢ়িব লাগে বা কি কৰিব লাগে। তো সেই বিষয়ে পাতিম আমি। তাৰ আগতে আমাৰ মক টেষ্টৰ বিষয়ে মই এবাৰ কওঁ। যিসকলে অলৰেডি লৈছে তেওঁলোকে স্কিপ কৰিব এইখিনি অকণমান, আৰু যিসকলে মক টেষ্টৰ বিষয়ে নাজানে তেওঁলোকক বা লোৱা নাই তেওঁলোকক এবাৰ কৈ দিওঁ। আপোনালোকে ইয়াতে দেখা পাইছে আমাৰ মক টেষ্টৰ বিষয়ে পোষ্টাৰখন দিয়া আছে, ইয়াতে লিখা আছে গোটেইখিনি কথা। ইয়াতে লিখা আছে যে প্ৰিপেয়াৰ্ড বাই চিলেক্টেড কেণ্ডিডেটছ বুলি। তাৰমানে আমি এডিআৰই আছাম পুলিচ সাব ইন্সপেক্টৰ বা APSCত উত্তীৰ্ণ বিভিন্নজনে লগ লাগি পেলাই 14-15জনমান মানুহে আমি লগ লাগি পেলাই এটা মক টেষ্ট ছিৰিজ আমি লঞ্চ কৰিছিলোঁ। সেই মক টেষ্টটোত আপোনালোকে কি কি পাব সেইখিনি কথাও ইয়াতে লিখাই আছে গোটেইখিনি। মই এবাৰ কৈ দিছোঁ যে একৰ্ডিং টু দ্য লাষ্ট ইয়েৰ এডিআৰই পেটাৰ্ণ, যোৱাবাৰ এডিআৰইত যেনেকুৱা পেপাৰ আহিছিলে তেনেকুৱা লেভেলত তেনেকুৱা ধৰণৰ কুৱেশ্যন দি পেলাই আমি এই মক টেষ্ট ছিৰিজটো বনাইছোঁ, য'ত 4টা মক টেষ্ট আপোনালোকে পাব। 4টা ফুল লেংথ মক টেষ্ট পাব এটা PDFৰ ভিতৰত একেলগে মাৰ্জ কৰি পেলাই। আৰু 4টা মক টেষ্ট কেনেকুৱা হ'ব সেইকেইটা ফুল লেংথ মক টেষ্ট। ফুল লেংথ মানে কি, এনেকুৱা মক টেষ্ট নহয় য'ত অকল জিকেহে থাকে বা অকল মেথছে থাকে বা অকল ইংলিছে থাকে, তেনেকুৱা নহয়। ইয়াতে কি থাকিব, জিকে, ইংলিছ, মেথছ, ৰিজনিং গোটেইখিনি থাকিব। আৰু যোৱাবাৰ যেনেকুৱাকৈ পৰীক্ষাত প্ৰশ্ন আহিছিলে তেনেকুৱা লেভেলৰ তেনেকুৱা ধৰণতেই থাকিব, আপোনালোকে গোটেইখিনি পাব। আৰু আমাৰ চিলেবাছত বিভিন্ন গ্ৰেড 3 লেভেলৰ পৰীক্ষাৰ কাৰণে যিখন চিলেবাছ থাকে তাত যেনেকুৱা ধৰণৰ যিবিলাক টপিক থাকে চিলেবাছত সেই গোটেই টপিকবিলাক আমি টাচ কৰিব চেষ্টা কৰিছোঁ, যাতে আপোনালোকে মক টেষ্টকেইটা দিলে গম পায় যে কোনোবা টপিক যদি আপুনি এতিয়ালৈকে কভাৰ হোৱা নাই, পঢ়া নাই, তেতিয়াহ'লে মক টেষ্টকেইটা দিয়ে যাতে গম পায়। সেইকাৰণে আমি এই মক টেষ্টকেইটাত অলমষ্ট চব টপিক টাচ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে যদি এই 4টা মক টেষ্ট আপোনালোকে লৈ পেলাই ছল্ভ কৰে, তেতিয়াহ'লে কেৱল এই মক টেষ্টকেইটা ছল্ভ কৰিয়ে আপোনালোকে 400+ কুৱেশ্যন ইয়াৰ পৰাই কি হ'ব, আপোনালোকৰ MCQ প্ৰেক্টিছ হৈ যাব। যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে স্কেনাৰ দিয়া আছে, এইটোত স্কেন কৰি পেলাই আপোনালোকে পে'মেণ্ট কৰিব পাৰে 99 ৰুপিজ। আৰু তলত যিটো নাম্বাৰ দিয়া আছে তাত হোৱাটছএপ কৰিলে পে'মেণ্টৰ স্ক্ৰীনশ্বটটো আপোনালোকে মক টেষ্টটো হোৱাটছএপতেই PDF ফৰ্মেটত পাই যাব। এই চেম নাম্বাৰত আপোনালোকে স্ক্ৰীনশ্বটটো পঠাই দিলেই হ'ব, ঠিক আছে। আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে মেছেজ কৰিব পাৰে, হোৱাটছএপ নাম্বাৰটো দিয়া আছে। এতিয়া আহোঁ মূল টপিকলৈ, ইংলিছৰ বিষয়ে। চ' ইংলিছত মই কওঁ কি যে প্ৰথম আমি যিকোনো এটা বস্তু, সেয়া লাগিলে মেথছ হওক, ইংলিছ হওক, ৰিজনিং হওক বা যিয়ে হওক, আমি যেতিয়া তাক লৈ পেলাই এটা ষ্ট্ৰেটেজি বনাওঁ বা পঢ়িবলৈ যেতিয়া টেবুলৰ সন্মুখত বহোঁ, তাৰ আগতে আমাৰ হাতত চিলেবাছখন হোৱা উচিত, যে কি চিলেবাছ আমি ফ'ল' কৰিব লাগিব, নহ'লে আমি কি পঢ়িম, আৰম্ভ ক'ৰ পৰা কৰিম, শেষ ক'ত কৰিম, হয়নে নহয়। তাৰ কাৰণে আমাক চিলেবাছখন লাগে। আৰু এডিআৰইৰ পৰীক্ষা যোনে পাতে, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন, তেওঁলোকৰ ফালৰ পৰা কোনো চিলেবাছ বিশেষকৈ দিয়া হোৱা নাই। কিন্তু মই এখন চিলেবাছ বনাইছিলোঁ, কেৱল ইংলিছৰে নহয়, গোটেইখিনিক লৈ পেলাই মেথছৰ, জিকে, ৰিজনিঙৰ, ইংলিছৰ চবৰে এখন পূৰা চিলেবাছ গোটেই পৰীক্ষাটোৰ কাৰণে এডিআৰইৰ বনাইছিলোঁ, বা অন্য গ্ৰেড 3 পৰীক্ষাৰ কাৰণেও হৈ যাব, সাব ইন্সপেক্টৰৰ কাৰণে হৈ যাব। মই এখন চিলেবাছ বনাইছিলোঁ, যিখন চিলেবাছত মই আছাম গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ ইয়েৰ যিবিলাক কুৱেশ্যন আহিছে সেইবোৰ চাই বা SSC কুৱেশ্যন চাই পেলাই এখন চিলেবাছ বনাইছিলোঁ, যিখন টেলিগ্ৰাম চেনেলত দিয়া আছে। টেলিগ্ৰাম চেনেলৰ লিংকটো আপোনালোকে দেখিছে, চেনেলটোৰ নাম তাতে দিয়া আছে। অলপমান চালে আপোনালোকে ফাইলছত গৈ বিচাৰিলে পাই যাব, এডিআৰই চিলেবাছ অৰবিন্দ বৰা বুলি লিখা আছে ফাইলটোৰ নাম। টেলিগ্ৰামত ফাইলছত গৈ বিচাৰিলে পাই যাব সেইটো, ঠিক আছে। তথাপি মই এবাৰ দেখাই দিছোঁ যে ইংলিছত আমাৰ কি কি চিলেবাছ আছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, ইংলিছত আমাৰ চিলেবাছত মই এইখিনি বস্তু দিছিলোঁ। স্পট দ্য এৰৰ আছে, ফিল ইন দ্য ব্লেংকছ আছে, এণ্টনিম চিননিম আহিব, ঠিক আছে, স্পেলিং বা মিছস্পেল্ড ৱৰ্ড আহিব, ইডিয়ম এণ্ড ফ্ৰেজ আহিব, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহিব, তাৰপিছত ইম্প্ৰুভমেণ্ট অফ চেণ্টেন্সেছ আহিব, যিটো গ্ৰামাৰৰ লগত ৰিলেটেড, গ্ৰামাৰ জানিলেই সেইটো কৰিব পাৰে। তাৰপিছত এক্টিভ ভইচ, পেছিভ ভইচ আহিব, নেৰেশ্যন, আৰু লাষ্টত ৰিডিং কম্প্ৰিহেনশ্যন, যিটো বহুত বেছি ইম্পৰ্টেণ্ট। এই বাকী ওপৰৰ যিকেইটা টপিক দেখিলে গোটেইখিনি মিলি পেলাই এডিআৰইত কিমান মাৰ্কছ আহিছিলে যোৱাবাৰ 10 নম্বৰ। আৰু লাষ্টত যে লিখা আছে ৰিডিং কম্প্ৰিহেনশ্যন, সেইটো পাই কিমান আহিছে 10 নম্বৰ। গোটেইখিনি মিলি 10, আৰু অকল ৰিডিং কম্প্ৰিহেনশ্যনৰ পাই 10 আহিছিলে। গতিকে ৰিডিং কম্প্ৰিহেনশ্যনটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মই প্ৰথম চিলেবাছ দেখালোঁ, এতিয়া আমি আহিম এই চিলেবাছখিনি কেনেকৈ আমি ক্ৰেক ডাউন কৰিম। ক্ৰেক ডাউন মানে কেনেকৈ আমি গোটেইখিনি পঢ়ি পেলাই এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিম। তাৰ কাৰণে মই ষ্ট্ৰেটেজিটো কওঁ, আমি ইংলিছৰ 3টা ভাগত ভগাম বুলি কৈছোঁ। কি ভাগত ভগাম? প্ৰথমটো হৈছে গ্ৰামাৰ পাৰ্ট। আমি ইংলিছৰ গ্ৰামাৰখিনি জানিব লাগিব। আৰু গ্ৰামাৰ বুলি কওঁতে আমি কি জানিব লাগিব? টেন্স বহুত ইম্পৰ্টেণ্ট, পাৰ্টছ অফ স্পীচ আমি যে 8টা স্কুলত পঢ়িছিলোঁ আগতে, ভাৰ্ব, এডভাৰ্ব, ঠিক আছে, প্ৰিপজিশ্যন, কনজাংশ্যন, তাৰপিছত নাউন, প্ৰনাউন, ঠিক আছে, ইণ্টাৰজেকশ্যন, এইবিলাক
গোটেই 8টা পাৰ্টছ অফ স্পীচ আমি ভালকৈ জানিব লাগিব ইউটিউব ভিডিঅ' চাই হওক কোনোবা ইংলিছৰ মাষ্টৰে শিকাই দিয়ক স্কুলত পঢ়োৱা বা মই কোনোবা কিতাপ পঢ়িয়ে জানো লাগিলে গোটেই পাৰ্টছ অফ স্পীচটো আমি ভালকৈ জানিব লাগিব তাৰে ভিতৰত ভাৰ্ব যিটো আছে 8টাৰ ভিতৰত এটা হৈছে ভাৰ্ব পাৰ্টছ অফ স্পীচৰ সেই ভাৰ্বটো আমি ভালকৈ জানিব লাগিব তাৰপিছত আৰু আমি কি জানিব লাগিব টেন্স যিটো বস্তু আছে সেইটো ভালকৈ পঢ়িব লাগিব নহ'লে গ্ৰামাৰ ছেকশ্যনটো আমাৰ কমপ্লিট নহ'ব আৰু লগতে আমাৰ যিবিলাক জেনেৰেল গ্ৰামাৰ ৰুলছ থাকে সেইখিনি আমি কি কৰিব লাগিব ভালকৈ জানিব লাগিব আৰু লগতে আদাৰ্ছ যিখিনি আছে আমাৰ যেনেকৈ ইংলিছৰ যিবিলাক আমাৰ থাকে ওৱানৰ ছাবষ্টিটিউশ্যন হওক ঠিক আছে বা আমাৰ ইডিয়ম এণ্ড ফ্ৰেজ যিখিনি কথা মই ক'লোঁ ইয়াতে এইমাত্ৰ চিলেবাছত কৈছিলোঁ ঠিক আছে তাৰপিছত ডিটাৰমিনাৰ প্ৰিপজিশ্যন এই গোটেই বস্তুবিলাক আমি জানিব লাগিব এইখিনিক মই গ্ৰামাৰ পাৰ্টৰ ভিতৰত ধৰিছোঁ ঠিক আছে সেইখিনি আমি গ্ৰামাৰ পাৰ্টৰ ভিতৰত পঢ়িব লাগিব এতিয়া সেইখিনি ক'ৰ পৰা পঢ়িম মই কৈছিলোঁ আগৰ ভিডিঅ'টো যে নিতু সিং মেমৰ যিখন কিতাপ আছে ইংলিছৰ ঠিক আছে কেডি পাব্লিকেশ্যনৰ যিখন কিতাপ সেইখন পঢ়িলে আমি হ'ব বা SP বাগচি যিখন আৰিহন্তে পাব্লিছ কৰে SP বাগচিৰ বুকখন সেইখন পঢ়িলেও হ'ব আমি এই দুখনৰ পৰাই এই গীতখিনি আমাৰ গ্ৰামাৰ পাৰ্টটো মই যিখিনি ক'লোঁ ঠিক আছে গ্ৰামাৰ পাৰ্টৰ বস্তুখিনি আমি চাব পাৰিম ঠিক আছে এইটো আমাৰ এটা পাৰ্ট ইংলিছৰ নেক্সট এটা পাৰ্ট আহে আমাৰ ভকেবত কোনবোৰ বস্তু আহে চিননিম এণ্টনিম ঠিক আছে তাৰপিছত হোমনিম বা মিছস্পেলড ৱৰ্ড বা স্পেলিং কাৰেকশ্যন যিবোৰ আহে শব্দ যে ভুলকৈ দিয়া থাকে কাৰেক্ট স্পেলিং কোনটো হয় উলিয়াব লাগে বিচাৰি চাৰিটাৰ মাজৰ পৰা এইবিলাক কি ক'লোঁ মই এণ্টনিম চিননিম হোমনিম বা মিছস্পেলড ৱৰ্ড বা স্পেলিং কাৰেকশ্যন এইখিনি হৈছে ভকেবুলাৰীৰ পাৰ্ট আৰু এই ভকেবুলাৰী পাৰ্টটো আপোনালোকে ভালকৈ কৰিব লাগিব মই প্ৰথমটো ক'লোঁ গ্ৰামাৰ পাৰ্ট নেক্সটটো ভকেবুলাৰী পাৰ্ট আৰু থাৰ্ডটো ৰিডিং কম্প্ৰিহেনশ্যন ঠিক আছে গ্ৰামাৰ পাৰ্টটো কেনেকৈ কৰিব লাগে মই ক'লোঁ সেইখিনি কথা SP বাগচিৰ পৰা কৰিব লাগিব আৰু বেছিকেলি কি কৰিব লাগে টেন্স পাৰ্টছ অফ স্পীচ তাৰপিছত জেনেৰেল গ্ৰামাৰ ৰুলছ আৰু আদাৰ্ছত কি আছে এণ্টনিম কি কয় ইডিয়ম এণ্ড ফ্ৰেজ ওৱানৰ ছাবষ্টিটিউশ্যন সেইবিলাক আছে এইখিনি গ্ৰামাৰ পাৰ্টত ক'লোঁ ছেকেণ্ডটো কথা মই কি কৈছোঁ এতিয়া ভকেবুলাৰীত কি আহিব সেইখিনিও ক'লোঁ আৰু ক'ৰ পৰা কৰিব মই আগতেও কৈছিলোঁ ৱৰ্ড পাৱাৰ মেড ইজি যিখন বুক আছে সেই বুকখনৰ পৰা আপোনালোকে চাই পেলাই কৰিব পাৰে সকলোৱে জানে ৱৰ্ড পাৱাৰ মেড ইজি সেই কিতাপখন তাৰ পৰা ভকেবুলাৰী আপোনালোকে অলপ চালে বহুতখিনি ইম্প্ৰুভ হ'ব ময়ো কৰিছিলোঁ ঠিক আছে গ্ৰামাৰ পাৰ্ট হ'ল ভকেব পাৰ্ট হ'ল থাৰ্ড পাৰ্টটো আমাৰ আহিব কি ৰিডিং কম্প্ৰিহেনশ্যন চবেই নিশ্চয় পাইছে আমি আমাৰ মক টেষ্টতো দিছোঁ ৰিডিং কম্প্ৰিহেনশ্যন প্ৰতিটো মক টেষ্টতে 10 মাৰ্কছৰ ৰিডিং কম্প্ৰিহেনশ্যন দিয়া আছে যোৱাবাৰ এডিআৰিত আহিছিলে 10 আমি 10 দিছোঁ পুৰা মক টেষ্টৰ পেপাৰকেইখন আমি এডিআৰিৰ নিচিনাকৈ বনাইছোঁ ঠিক আছে গতিকে আমাৰ যিটো মক টেষ্ট চিৰিজ আছে তাত 4টা মক টেষ্ট আছে চাৰিওটাতে এটা ৰিডিং কম্প্ৰিহেনশ্যন দিয়া আছে মানে প্ৰতিটো মক টেষ্টতে 10 নম্বৰৰ ৰিডিং কম্প্ৰিহেনশ্যন দিয়া আছে প্ৰেক্টিছ তাৰপৰা কৰিব পাৰিব এতিয়া ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে কি কৰিব ৰিডিং কম্প্ৰিহেনশ্যনটোত বেলেগ একো নাথাকে এটা পেৰেগ্ৰাফ দিয়া থাকে ডাঙৰকৈ সেই পেৰেগ্ৰাফটো পঢ়িব লাগে তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই তলত কিছুমান কুৱেশ্যন দিয়া থাকে সেই কুৱেশ্যনখিনি আনচাৰ কি হয় ক'ব লাগে সেইটোৱে ৰিডিং কম্প্ৰিহেনশ্যন তাৰ কাৰণে আমি জানিব লগা বেছিক আমাক ডিমাণ্ড কি কৰে পৰীক্ষাটোৱে ৰিডিং কম্প্ৰিহেনশ্যন এটা ছল্ভ কৰিব হ'লে আমি কি পাৰিব লাগিব কি জানিব লাগিব যেনেকৈ গ্ৰামাৰ এটা আমি যদি ছল্ভ কৰিবলৈ হয় আমি গ্ৰামাৰ ৰুলছ জানিব লাগিব হয়নে তেনেকৈ আমি ৰিডিং কম্প্ৰিহেনশ্যন এটা যদি কৰিব লগা হয় কি জানিব লাগে আমি জানিব লাগিব যে এটা পেৰেগ্ৰাফ যদি ইংলিছত দিয়া থাকে আমি সেইটো পঢ়ি কিমান বুজি পাওঁ যেনেকৈ আমি অসমীয়াত যদি আমাৰ এটা পেৰেগ্ৰাফ দিয়া থাকে আমিতো গোটেই অসমীয়াখিনি তন্নকৈ পঢ়ি একদম কৈ দিব পাৰোঁ ভিতৰত কি লিখা আছে কি আছে শব্দ যিবিলাক আছে আমি শব্দবিলাকৰ অৰ্থটো বুজি পাওঁ ধুনীয়াকৈ হয় নহয় এটা অসমীয়া পেৰেগ্ৰাফ এখন কিতাপ এখন যদি পেৰেগ্ৰাফ পঢ়োঁ বুজি পাওঁ কিন্তু ইংলিছত আমি নাপাওঁ পটককৈ বুজি প্ৰব্লেমটো সেইটো আমি বহুতে অসমীয়া মিডিয়ামত পঢ়া ষ্টুডেণ্ট আছোঁ সেইকাৰণে প্ৰব্লেম হয় গতিকে ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে আমি কি কৰিব লাগিব ইংলিছৰ এটা পেৰেগ্ৰাফ যদি দিয়া থাকে তাক আমি ভালকৈ বুজি পাব লাগিব পঢ়িবলৈ আৰু যদি বুজি পাওঁ তেতিয়াহে তাৰ ওপৰত সোধা কুৱেশ্যনখিনি এনচাৰ দিব পাৰিম হয়নে নহয় গতিকে সেইটো হৈছে ৰুল এতিয়া তাৰ কাৰণে কৰিব কি সেইটো কাৰণে মই আগতেও কৈছিলোঁ আকৌ এতিয়া কৈছোঁ যে আপোনালোকে ইণ্ডিয়ান এক্সপ্ৰেছ যিখন নিউজ পেপাৰ আছে হাৰ্ড কপি বা ছফ্ট কপি নহয় ঠিক আছে হাৰ্ড কপি ছফ্ট কপি নালাগে পেপাৰখনৰ ৱেবছাইট আছে ইণ্টাৰনেটত ইণ্ডিয়ান এক্সপ্ৰেছ বুলি চাৰ্চ কৰিলেই কি ওলাব তাতে আপোনালোকে এনেকৈ দেখিব এটা পেজটো ওলাব ওপৰত যিটো লিংক আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে ওপৰত বিভিন্ন ধৰণৰ দেখিছেনে ইয়াতে হোম অপিনিয়ন চিটিজ এনেকৈ আছে তাতে মই ৰেড মাৰ্ক কৰিছোঁ এইটো দেখিছে কি আছে ৰেড মাৰ্কটোত এক্সপ্লেইন বুলি আছে সেই তাত টাচ কৰিব তাত টাচ কৰিলে এনেকুৱা কিছুমান আৰ্টিকেলছ ওলাব এইটো দেখিছে অপাৰেশ্যন ব্লু ষ্টাৰৰ বিষয়ে এটা আৰ্টিকেল আহিছে এনেকৈ আৰ্টিকেলবিলাক আপোনালোকে পঢ়িব ডেইলি এটা বা দুটা মিনিমাম এটা বা দুটা ডেইলি পঢ়িব তেতিয়া আপোনালোকে নলেজ গেইন হ'ব ঠিক আছে যেনেকৈ অপাৰেশ্যন ব্লু ষ্টাৰ কেতিয়া হৈছিলে পৰীক্ষাত আহিবই পাৰে 1984 যিটো হৈছিলে তো তেনেকুৱা বিভিন্ন ধৰণৰ পঢ়াৰ লগত ৰিলেটেড আৰ্টিকেলবিলাক পঢ়িলে কি হ'ব নলেজো গেইন হ'ব জিকেৰ কাৰণে আপোনালোকৰ আৰু লগতে ইংলিছ পঢ়াৰ অভ্যাসটো হ'ব আৰু এনেকৈ যেতিয়া ডেইলি পঢ়িব এটা দুটা অভ্যাস হ'ব ন তেতিয়া পৰীক্ষাত গৈ যেতিয়া ৰিডিং কম্প্ৰিহেনশ্যনৰ এটা পেৰেগ্ৰাফ দেখিব সেইটো পেৰেগ্ৰাফটো দেখি পেলাই আপুনি ভয় নাখায় যে এইটো কি আহি গ'ল আগত কাৰণ কিয় সদায় আপুনিতো পঢ়ি আছে এটা পেৰেগ্ৰাফ এটা কি আপুনি এই আৰ্টিকেলবোৰ খুলিলে বহুত কেইবাটাও পেৰেগ্ৰাফ পাব 9-10টালৈকে পেৰেগ্ৰাফ পাব ডেইলি যোনে 9-10টালৈকে পেৰেগ্ৰাফ পঢ়াৰ অভ্যাস থাকিব যিটো ষ্টুডেণ্টৰ সি পৰীক্ষাত গৈ ৰিডিং কম্প্ৰিহেনশ্যনৰ সেই পেৰেগ্ৰাফটো দেখি পেলাই একো প্ৰব্লেম নাপায় ভয় নাখায় আৰু সোনকালে পঢ়িব পাৰিব যিমান আজিৰ পৰাই ষ্টাৰ্ট কৰক যিমান জল্দি ষ্টাৰ্ট কৰিব বেছি দিন আপোনাৰ এক্সপেৰিমেণ্ট হ'ব অভ্যাস হ'ব পঢ়াৰ আৰু পৰীক্ষাত গৈ আপোনাৰ সিমানে ইজি লাগিব ঠিক আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে সেইটো কৰক নাম্বাৰ 1 অ'কে বুজিবলৈ চেষ্টা কৰক আৰ্টিকেলটোত কি লিখা আছে আৰু 2 নম্বৰ কথাটো হ'ল সপ্তাহত এটা বা দুটা ৰিডিং কম্প্ৰিহেনশ্যন আপোনালোকে কি কৰক
ধুনীয়াকৈ ছল্ভ কৰক যোনে মক টেষ্ট লৈছে তেওঁলোকে 4টা ৰিডিং কম্প্ৰিহেনশ্যনটো পাইছে গতিকে সপ্তাহত এটাকে কৰিলেও 1 মাহৰ কাৰণে মক টেষ্টকেইটা ল'লে ৰিডিং কম্প্ৰিহেনশ্যন পাই যাব কিন্তু তাৰ পিছত ৰিডিং কম্প্ৰিহেনশ্যন ক'ৰ পৰা প্ৰেক্টিছ কৰিব কুৱেশ্যন ক'ত পাব একো কৰিব নালাগে চিম্পলি গুগলত গৈ টাইপ কৰিলে হ'ল ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ ফৰ কম্পিটিটিভ এক্সাম এনেকৈ মাৰিলে বহুত ৰিডিং কম্প্ৰিহেনশ্যন পাই যাব তেনেকৈ প্ৰেক্টিছ কৰক আৰু এইখিনি কৰিলে আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশ্যনটো ধুনীয়াকৈ চলি যাব হৈ যাব ঠিক আছে এতিয়া মই কি ক'লোঁ 3টা ষ্টেপ যে গ্ৰামাৰ পাৰ্টটো ভকেবুলাৰী পাৰ্ট আৰু ৰিডিং কম্প্ৰিহেনশ্যন তিনিওটাৰে গোটেই ষ্ট্ৰেটেজি কৈ দিলোঁ কেনেকৈ কি কৰিব লাগে অ'কে ইংলিছত আমি কিমান পাব লাগে বুলি মই কৈছিলোঁ যে 15 পাব লাগে আমি টাৰ্গেট লৈছিলোঁ কিমান স্ক'ৰ কৰিম 75+ স্ক'ৰ কৰিম 80 ভিতৰত স্ক'ৰ কৰিব লাগিব এডিআৰিত আৰু তাৰ কাৰণে টাৰ্গেট মই লৈছিলোঁ আগতে আমি দিছিলোঁ যে ইংলিছত 15 পালেও হৈ যাব আৰু মেথছত 12 যদি 12 পায় জিকেত যদি 42 পায় আৰু ৰিজনিঙত যদি 8 পায় তেতিয়াহ'লে আমাৰ 77 মাৰ্কছ আহি আছে 77 মাৰ্কছ মানে কিমান 175 ভিতৰত 135 যোৱাবাৰ জেনেৰেলৰ কাট অফ 123 নে কিবা গৈছিলে মাত্ৰ ঠিক আছে 135 পোৱাটো ফাইনেল চিলেকশ্যন হৈছে গতিকে 77টা কুৱেশ্যন কৰিব লাগে মাত্ৰ বা 80 মান কুৱেশ্যন কৰিব লাগে আৰু মই টাৰ্গেটো বনাই দিলোঁ যে ইংলিছত 15টা কুৱেশ্যন কৰিব লাগে মেথছত 12টা কৰিব লাগে জিকেত 42টা কৰিব লাগে ৰিজনিঙত 8টা কৰিব লাগে কাম চেছ পৰীক্ষা হৈ গ'ল ক্লিয়াৰ এডিআৰি ঠিক আছে ইংলিছত কেইটা কৈছোঁ 15টা কেনেকৈ কৰিব 15টা মই কৈছোঁ ৰিডিং কম্প্ৰিহেনশ্যন আপোনালোকে ইমান প্ৰেক্টিছ কৰক যে 10টাৰ ভিতৰত 8টা কুৱেশ্যন যাতে পাৰি যায় ঠিক আছে যদি 10টাত 8টা ৰিডিং কম্প্ৰিহেনশ্যনৰ হৈ যায় তেতিয়াহ'লে আৰু থাকিল 10টা বাকী 10টাৰ ভিতৰত আপোনালোকে মাত্ৰ 5টা পাৰিলেই হ'ব গ্ৰামাৰ এণ্টনিম চিননিম গোটেইবোৰ মিলাই 10টাৰ ভিতৰত মাত্ৰ 5টা পাৰিলেই হ'ব ঠিক আছে আৰু সেই 5টা পাৰিব মই মানি ল'লোঁ যেনিবা আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যনৰ 10টাৰ ভিতৰত 8টা পাৰিলে বাকী গ্ৰামাৰৰ 10টা কুৱেশ্যন আছে সেই 10টাৰ ভিতৰত যেনিবা আপোনালোকে 5টা পাৰিব লাগে 5টা যেনিবা পৰা নাই কেৱল আপুনি 3টাহে পাৰিলে বাকী 7টাই পৰা নাই ঠিক আছে কিন্তু এই 7টা পৰা নাই মানে এনেকুৱা নহয় যে গোটেই এটাও নহ'ব সেই 7টা আপুনি টুক্কাটো মাৰিব ন এৰি থৈতো নাহে কাৰণ নিগেটিভ মাৰ্কিং নাই এই 7টা টুক্কা মাৰিলে 2টাটো লাগি যাব হয়নে নহয় তো চাওক কেনেকৈ ইংলিছত 13টা কুৱেশ্যন পাৰিলে 13টা 12টা পাৰিলে আল্টিমেটলি 15টা পাৰি যাব ইমান চিম্প্লিফাই কৰিছোঁ ইয়াতকৈ আৰু নোৱাৰি ঠিক আছে ইমানখিনিলৈকে মই কৰি দিছোঁ খালি এই যিখিনি কথা ক'লোঁ ন শুনিবলৈ বৰ ভাল লাগে ভিডিঅ'টো লগাই 2বাৰ 3বাৰ চাব পাৰি কিন্তু ইমপ্লিমেণ্ট কৰিব নোৱাৰে ষ্টুডেণ্টছে প্ৰব্লেমটো কিন্তু তাত আচল সমস্যাটো সেইখিনি ইমপ্লিমেণ্ট কৰক পঢ়িবলৈ শিকক সেই বস্তুখিনি যেনেকৈ প্লেন কৰি দিছোঁ লিখি লওক সেই প্লেনিং মতে পঢ়াটো ইম্পৰ্টেণ্ট ভিডিঅ' 12 মিনিটৰ 15 মিনিটৰ চোৱাটো ইম্পৰ্টেণ্ট নহয় ঠিক আছে ভিডিঅ'টো চাই যদি নপঢ়ে একো লাভ নহ'ব সেইটো কিন্তু কৰিব লাগিব কথাখিনি ইমপ্লিমেণ্ট কাৰ্যকৰী কৰিব লাগিব ঠিক আছে আৰু মই যদি মোৰ কথা কওঁ ন তেতিয়াহ'লে আৰু এটা কথা এছ পি বাক্সি কিতাপখনৰ কথা মই কৈছিলোঁ সেইখনৰ ওপৰতো এটা মই ভিডিঅ' আনিম ঠিক আছে কেনেকৈ পঢ়িব লাগে কিতাপখন কাৰণ ডাঙৰ কিতাপ আছে কি পঢ়িব লাগে তাতো কিছুমান বস্তু আছে যিবিলাক পঢ়িব নালাগে মই এটা মানে প্লেন ভিডিঅ' ভালকৈ লৈ আহিম এছ পি বাক্সি কিতাপখন কেনেকৈ পঢ়িব লাগে চবেই এবাৰ চাই ল'ব সেই ভিডিঅ'টো কালি পৰহি মানে আহি যাব ধুনীয়াকৈ মই এটা হেৰি কৰিম ঠিক আছে এতিয়া মই কি কৈছোঁ যে মই কেনেকুৱা স্ক'ৰ কৰিছিলোঁ মই ইংলিছত 15ই পাইছিলোঁ ঠিক আছে জিকেত মই 38 পাইছিলোঁ মেথছত অলপ ভাল হৈছিলে 17টা পাৰিছিলোঁ 20টাৰ ভিতৰত আৰু ৰিজনিঙত মই 8টাই পাৰিছিলোঁ ঠিক আছে তো আপোনালোকক টাৰ্গেট দিয়া নিচিনাই মই লৈছোঁ মেথছতে অলপ বেছি হৈছে আৰু তেনেকৈ মই 78টা শুদ্ধ হৈছিলে 136 মাৰ্কছ পাইছিলোঁ অ'কে জেনেৰেলৰ 123 গৈছিলে ৰিটাৰ্ণৰ কাট অফ ফাইনেল কিমান গৈছে গম নাপাওঁ তো তেনেকুৱা ময়ো বহুত ভাল নাছিলে ইংলিছত 15 স্ক'ৰ কৰিছিলোঁ মই টুক্কা মাৰি চব কিবাকৈ কিন্তু তেনেকৈ হৈ গৈছিলে গতিকে আপোনালোকৰ নিশ্চয় হৈ যাব তো এইখিনি আছিলে কথা গোটেই প্লেনিংখিনি মই কৰিলোঁ যদি ভিডিঅ'টো এবাৰ বুজি নাপায় 2বাৰ চাব লিখি ল'ব প্লেন বনাব ধুনীয়াকৈ থৈ দিব আৰু সেই প্লেন মতে পঢ়ক ইংলিছত নিশ্চয় মই কৈছোঁ 15 পোৱাটো একো ডাঙৰ কথা নহয় টুক্কা মাৰিটো হ'ব 15 ডাইৰেক্ট নাপালেও 20ৰ ভিতৰত 12টাও যদি শুদ্ধ কৰে ইংলিছত বাকী 3টা টুক্কা মাৰিটো আহিব নাই আহিব সম্ভৱ ঠিক আছে গতিকে এইখিনিয়ে কথা মক টেষ্ট ল'ব বিচাৰে যদি এগেইন স্কেন কৰি পেলাই পে'মেণ্ট কৰি পেলাই ল'ব পাৰে বা নাম্বাৰটোত মেছেজ দিব পাৰে কিবা জানিব লগা থাকিলে আৰু এডিআই যদি কোৰ্চ ল'ব বিচাৰিছে ফুল কোৰ্চ য'ত জিকে ৰিজনিং ইংলিছ মেথছ চব বুজোৱা হয় তাৰ কাৰণে ষ্টাডি ইনচাইটৰ কোৰ্চ আপোনালোকে ল'ব পাৰে য'ত 450 ঘণ্টাৰ ক্লাছ কৰা আছে আপোনালোকে এতিয়াৰ পৰা যদি 6-7 ঘণ্টাকৈ দিয়ে 2 মাহত গোটেই ক্লাছ চাই শেষ হ'ব আৰু পিছৰ 2 মাহ যিহেতু অক্টোবৰত পৰীক্ষা হ'ব পিছৰ 2 মাহ আপোনালোকে ধুনীয়াকৈ ৰিভিজন কৰিব লাগিব ৰিভিজনৰ কাৰণে আপোনালোকে নোটছ বনাব নালাগে নিজে অকল ক্লাছ ভিডিঅ' চালেই হ'ব প্ৰথম 2 মাহ কাৰণ নোটছ তেওঁলোকে বনাই দিব নোটছ গোটেইখিনি দি থোৱা থাকিব PDF ফৰ্মেটত তাৰপৰা চাই ৰিভিজন কৰিলেই হ'ব আৰু বৰ্তমান সময়ত ইয়াতকৈ ভাল ষ্ট্ৰেটেজি মোৰ হাতত একো নাই যোনে এতিয়া 0ৰ পৰা ষ্টাৰ্ট কৰিছে বা ভালকৈ যাৰ প্ৰিপেৰেশ্যন হোৱা নাই ঠিক আছে ষ্টাডি ইনচাইটৰ কোৰ্চ ল'ব পাৰে যদি ল'ব বিচাৰে তেতিয়াহ'লে এইটো নাম্বাৰতে মেছেজ দিব মই ডিটেইলছখিনি জনাই দিম কেনেকৈ ল'ব লাগে কিমান পে'মেণ্ট কৰিব লাগে গোটেইখিনি কথা মই জনাই দিম আজিলৈকে ভিডিঅ'ত ইমানেই আকৌ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ